সাংবাদিক বন্ধুসকলে মুখ্যমন্ত্ৰীক সুধিছিলে যে জুবিন ক্ষেত্ৰৰ মাটি সম্পৰ্কত এটা মৌলিক প্ৰশ্ন অসমৰ ৰাইজেও কৈ আছে জুবিন ক্ষেত্ৰৰ কাৰণে যি মাটি প্ৰদান কৰা হৈছে সেইটো কম হৈছে বুলি কৈছে আৰু জুবিন ক্ষেত্ৰৰ কাৰণে ইতিমধ্যে আচলতে এখন কমিটি বনাই দিয়া হৈছিল তেওঁলোকে ইতিমধ্যে মাটিখিনি সাৰ্ভে কৰিছে তাৰ পাছত 50 বিঘা মাটিৰ প্ৰয়োজন হ'ব বুলি তেওঁলোকে ক'লে আৰু সেই প্ৰশ্নটো ৰাইজৰ প্ৰশ্ন সেইটোৱে কালি আচলতে মুখ্যমন্ত্ৰী সুধিছিলে এগৰাকী সাংবাদিকে লগে লগে মুখ্যমন্ত্ৰী ডাঙৰ খাই উঠিলে মানে ভূপেন হাজৰিকাতকৈ ওপৰত আমি জুবিন দাক মাটি দিব নোৱাৰো সেই কথা ক'বলৈ আহিছে মানে এই ভূপেন হাজৰিকা আমাৰ সুধা কণ্ঠ ভাৰতৰত্ন তেখেতৰ লগত আচলতে জুবিন দাক কম্পেয়াৰ কৰিব নালাগিছিলে ভূপেন দাৰ সমাধি ক্ষেত্ৰৰ কাৰণেও বহুত মাটি দিয়া কথা আছিলে যেতিয়া সমাধি ক্ষেত্ৰ জালুকবাৰীত নিৰ্মাণ কৰা হৈছিলে সেই মাটিও বহুত ঠেক সেই সময়তো 40-50 বিঘা মাটিৰ কথা আহিছিলে আৰু এই মুহূৰ্তত মানে সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কথা কৈ এতিয়া জুবিন দাৰ সমাধি ক্ষেত্ৰ বিষয়টো যে তেওঁ টানি আনি সাংবাদিকক যি ধৰণে আচলতে গালি গালাজ কৰিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক মানে আপোনালোকে চাওক দেই তেওঁ কৈছে এই জুবিন দাৰ মাটিৰ কথাটো যেতিয়া উলিয়ালে লগে লগে কৈছে আপোনালোকে কিয় জুবিন দাক অশান্তি দিছে জুবিন দাক আচলতে অশান্তি কোনে দিছে জুবিন দাৰ নামত প্ৰতিটো মুহূৰ্তত এই মুহূৰ্তলৈকে আমি দেখি আছো যে মুখ্যমন্ত্ৰীয়ে লঘু লাঞ্ছনা কৰি আছে বিভিন্ন সময়ত আমি লক্ষ্য কৰিছো আপোনালোকেও দেখিছে সেইকাৰণে জুবিন দাৰ জীৱিত অৱস্থাতে আচলতে বিজেপিক হু দা হেল ইউ আৰ বুলি কৈছিলে এনেকুৱা নাই সেইবিলাক কথা যে আমি গড় দিছো তেল দিছো কয়লা দিছো চাহপাত দিছো জুবিন গাৰ্গ দিছো তোমালোকে আমাক কি দিছা বুলি বিজেপিক এনেকুৱা নাই বিজেপি বটলা পাৰ্টি বুলি জুবিন দাই এনেকুৱা নাই জুবিন দা জীয়াই থকা অৱস্থাটো আমি দেখিছিলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে অশান্তি দিছিলে জুবিন দাক তেওঁ ৰোগীয়া অৱস্থাত দীঘলী পুখুৰীৰ পাৰত আপোনালোকে দেখিছিলে নহয় মাজনিশা 1 বজাৰ পৰা 4 বজালৈকে তেওঁ তাত আচলতে গছ কটা অভিযানৰ বিৰুদ্ধে তেওঁ অৱস্থান কৰিছিলে ৰাতি প্ৰচণ্ড জাৰ ডিচেম্বৰ মাহত গতিকে এই অশান্তি জুবিন দাক আপোনালোকে দিয়া নাই জানো আজি আপোনালোকে নিশ্চয় দেখিছে বাংলাদেশী সংস্থাপনৰ ক্ষেত্ৰতো জুবিন দাই কা আন্দোলনৰ নেতৃত্ব দিছিলে যে কোনো বাংলাদেশী অসমত সংস্থাপন কৰিব নোৱাৰিব বুলি অসমৰ ৰাইজক তেওঁ ৰাজপথলৈ আহ্বান জনাইছিলে প্ৰতিবাদ কৰিবৰ কাৰণে গতিকে অশান্তি কোনে দিলে বিজেপিয়ে দিয়া নাই নে গতিকে এই মুহূৰ্তত আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকে জুবিন দাক অশান্তি দিয়া বুলি কৈছে এইটো কেনেকুৱা দুৰ্ভাগ্যজনক কথা আপোনালোকে বিবেচনা কৰি চাওক আৰু জুবিন দাই বেয়া পোৱা কাম মুখ্যমন্ত্ৰীয়ে সদায় কৰি আছে হিন্দু মুছলমানৰ কথা কৈ থাকে জুবিন দাৰ ন্যায় বিচৰা মানুহৰ ক্ষেত্ৰত তেওঁ ক্লাছিফিকেশ্যন কৰিছে জাতি ধৰ্মৰ নামত আচলতে জুবিন দাক জাষ্টিছ বিচৰা মানুহৰ মাজত বিভাজন আনিছে নে নাই তেওঁ নিজে এক প্ৰকাৰে আচলতে জুবিন দাৰ সত্তাটোক ধ্বংস কৰা মানুহ জুবিন দাৰ আদৰ্শৰ বিৰুদ্ধে অৱস্থান কৰা মানুহ তেওঁ আচলতে নিজে জুবিন দাৰ এগেইনষ্টত গুচি গ'ল মানুহজন এতিয়া সেইকাৰণে জুবিন দাৰ কাৰণে কোনোবাই কিবা এটা প্ৰশ্ন সুধিলে আপোনালোকে প্ৰশ্ন সুধিলেও গালি পাৰি দিয়ে অশোক সিংহালৰ এই মাটিডোখৰ যে আছে সেইখিনি বচাব লাগে মানে জুবিন ক্ষেত্ৰৰ লগত লাগি থকা যিখিনি মাটি সেইটো অশোক সিংহালে ট্ৰাইবেল বেল্টত বহিৰাগত মন্ত্ৰী হোৱাৰ পাছতো মন্ত্ৰী হোৱাৰ সুবাদত তেওঁ সেই মাটি কব্জা কৰিলে সেই প্ৰশ্ন আপুনি উত্থাপন কৰিলে কয় যে অশোক সিংহালৰ বিষয়টো কেলে জুবিন দাৰ নামত আনিছে বুলি কৈ দিয়ে সেইটো কেনেকুৱা কথা আচলতে আমি ডিমৰীয়াৰ যিবিলাক মানুহ মই নিজেও ডিমৰীয়াৰ আমি কৈ আছো যে এই বৃহত্তৰ যিটো অঞ্চল অশোক সিংহালে কব্জা কৰিলে সেই মাটিখিনি জুবিন ক্ষেত্ৰৰ লগত লাগি আছে যিহেতু এইটো দিব লাগিব বুলি কৈছো এইটো জাতীয় দাবী আমি সকলোৱে কৈছো সকলো দল সংগঠন সকলো ৰাইজে কৈছে গতিকে সেই প্ৰশ্নটোকে এতিয়া সাংবাদিকে উত্থাপন কৰাৰ কাৰণে মুখ্যমন্ত্ৰী জাঙুৰ খাই উঠিছে আৰু বিভিন্ন ধৰণে তেওঁ গালি গালাজ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকৈ আচলতে ৰাইজৰ প্ৰশ্ন উত্থাপন কৰা সাংবাদিকৰ বিৰুদ্ধে কেতিয়াও এনেকুৱা ধৰণৰ মন্তব্য দি আপুনি লাঞ্ছনা বঞ্চনা নকৰিব সাংবাদিকক এতিয়া প্ৰথম ঘটনা নহয় নহয় বিভিন্ন সময়ত আপোনালোকে বেছিক কথা এটা যেতিয়া সোধে মৌলিক প্ৰশ্ন এটা যেতিয়া সোধে তেতিয়াই তেওঁ গালি পাৰি দিয়ে গতিকে সেইটো কেতিয়াও সহ্য কৰা নহয় মানে সেইটোৱে কৈছো তেওঁ নিজে আচলতে নিজৰ পদমৰ্যাদাটো বুজি পোৱাটো উচিত সাংবিধানিক পদত থকা এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মানে ৰাজ্যখনৰ অভিভাৱক তেওঁ কথা বতৰাত মুখ্যমন্ত্ৰীত্বৰ যিটো মৰ্যাদা সেইটো ফুটি উঠিব লাগে এতিয়া সাধাৰণ মানুহৰ নিচিনাকে তেওঁ কথা ক'ব নোৱাৰে নহয় গতিকে তেওঁ যিবিলাক কথা বতৰা কয় সেইটো ইমান তৰল পৰ্যায়ত কয় ইমান পাতল কথাবিলাক কয় আপোনালোকে দেখিছে নহয় সেইটো শোভা নাপায় মুখ্যমন্ত্ৰী এগৰাকীক তেওঁ যিবিলাক কথা কৈ আছে এতিয়া ৰাইজৰ প্ৰশ্ন সুধিবই সাংবাদিকৰ কামেই হৈছে আচলতে ৰাইজৰ প্ৰশ্ন শাসকক বা মুখ্যমন্ত্ৰী মন্ত্ৰী সকলোকে উত্থাপন কৰিব সেই প্ৰশ্নটো ৰাইজৰ প্ৰশ্ন গতিকে সাংবাদিকে নিজৰ ডিউটি পালন কৰিবলৈ যাওঁতে সাংবাদিকক কিয় দম দিয়ে তেওঁ আপুনি বিভিন্ন সময়ত দম দিছে কেৱল কালিৰ ঘটনাটোৱে নহয় কালিটোতো দুৰ্ভাগ্যজনক আৰু বেছি কাৰণ জুবিন দাৰ মাটিৰ বিষয়টো আছে জুবিন ক্ষেত্ৰক মাটি লাগে সেই কথাটো ৰাইজৰ কথা সেই কথাটো আপোনাৰ সকলো ৰাইজে জুবিন দাক যি ভাল পায় সকলোৱে মাটিটো বিচাৰিছে বহুত ঠেক হৈছে তাত গাড়ী পাৰ্কিং কৰিবলৈ নোজোৰে দেখিছে নাই আপোনালোকে গতিকে সেই অঞ্চলটোৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰী মাটি আছে তাত বেলেগৰ পৰা কাঢ়ি দিবলৈ কোৱা নাই আমি মানে ইতিমধ্যে যিখিনি মাটি অশোক সিংহাল বহিৰাগত মন্ত্ৰীজনে ট্ৰাইবেল বেল্টত
সেই মাটি অধিগ্ৰহণ কৰি ৰাখিছে সেইখিনি ধুনীয়াকে দি দিব পাৰে দেখোন গতিকে সেই মাটিখিনি কাৰ স্বাৰ্থত বহিৰাগত মন্ত্ৰীজনৰ পক্ষত অৱস্থান কৰি জুবিন দাক বঞ্চিত কৰিব নেকি সেই প্ৰশ্নবিলাক আহিছে আৰু একদম জাঙুকে উঠিছে অশোক সিংহালৰ নামটো আহি যোৱাৰ লগে লগে সেইটো কি কথা আচলতে এনেও আপোনাৰ সংবিধান অনুসৰি ট্ৰাইবেল বেল্টত এই যিবিলাক অখিলঞ্জীয়া মানে ভূমিপুত্ৰ যিবিলাক ট্ৰাইবেল নহয় প্ৰটেক্টেড ক্লাছ নহয় তেওঁলোকে মাটি নাপায় এনেই তেওঁলোকে মাটিটো ক্লাছ পৰিৱৰ্তন কৰিছে তেওঁলোক ক্ষমতাৰ জোৰত মন্ত্ৰী হোৱাৰ সুবাদত গতিকে ট্ৰাইবেল বেল্টত এনেও মাটি তেওঁলোকে নাপায় সেই মানুহজনৰ মাটিৰ লগে লগে অভিযোগ উত্থাপন হোৱাৰ লগে লগে তেওঁ আচলতে নৈতিক দায়িত্ব স্বীকাৰ কৰি ঘূৰাই দিব লাগে ভুল হৈছিলে ক্ষমা খুজিব লাগিছিলে অশোক সিংহালে আৰু মুখ্যমন্ত্ৰীজনে অশোক সিংহালৰ পক্ষ লৈছে গুৱাহাটীতো আপোনালোকে দেখিছে বিভিন্ন জেগাত প্ৰটেক্ট প্ৰাইডৰ নামত ডাঙৰ ডাঙৰ অট্টালিকা উঠিছে মানে কিয় আপোনালোকে মন্ত্ৰী বিধায়ক এতিয়া মানে কেৱল নিজৰ নামত নিজৰ পৰিয়ালৰ নামত মাটি সম্পত্তি গোটাবৰ কাৰণে হৈছে নেকি ৰাইজৰ কথাবিলাক আপোনালোকে গুৰুত্ব নিদিয়ে এতিয়া ভূপেন হাজৰিকাৰ লগত আপোনাৰ জুবিন দাক কম্পেয়াৰ কৰাৰ কথাটো মই যে কৈ আছিলো সেই কথাটো আহিব নালাগে নহয় ডক্টৰ ভূপেন হাজৰিকাও ক্ষুধা কণ্ঠ ভাৰত ৰত্ন তেখেতৰ প্ৰতি সকলোৰে শ্ৰদ্ধা আছে জুবিন দাৰ প্ৰতি শ্ৰদ্ধা আছে কম্পেয়াৰটো মুখ্যমন্ত্ৰীয়ে কৈছে আকৌ সাংবাদিকেহে কৈছে বুলি কৈছে কম্পেয়াৰ সাংবাদিকে সেই কম্পেয়াৰ কৰা নাই সকলো ৰাইজে কৈছে আপোনাৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰৰ কাৰণেও মাটি তাকৰ হৈছে ঠেক হৈছে জেগাটো তাৰ কাৰণে আচলতে সংগ্ৰহালয় বনাবৰ কাৰণে ডাঙৰ এটা এৰিয়া লাগে সেইটো আপোনাৰ এই সমাধি ক্ষেত্ৰ নিৰ্মাণৰ সময়তো প্ৰশ্নৰ উত্থাপন হৈছিলে এটা জুবিন ক্ষেত্ৰত আপোনালোকে দেখিছে তাত ফিল্ম চিটিৰ কথা কোৱা হৈছিলে সংগ্ৰহালয়ৰ কথা কোৱা হৈছিলে গতিকে এনেকুৱা এগৰাকী ব্যক্তিত্ব জুবিন দা 40,000 গান 52 বছৰ বয়সতে আৰু কিমান সৃষ্টি চিনেমা আছে হৰিনাম বৰগীত কিবা কিবি কিমান দেখুৱাব লাগিব জুবিন দাক আপুনি উপস্থাপন কৰিবলৈ হলে হয়নে নহব গতিকে এইখিনি ইমান কম মাটি এতিয়া যিখিনি আমি দেখিছো 4 বিঘামান হ'ব 10 বিঘা দিম বুলি কৈছে 10 বিঘা নুজুৰে গতিকে সেই কথাবিলাক আমি উত্থাপন কৰিছো জুবিন দাৰ জীয়াই থকা অৱস্থাটো আপোনালোকে অন্যায় কৰিছিলে আৰু এতিয়াও তেওঁ মৃত্যুৰ অৱস্থাত উচিত যি সন্মান পাব লাগে হেতুৰ পৰা বঞ্চিত কৰা হেতু আমি কেতিয়াও সহ্য নকৰো এই কথা স্পষ্ট কৰি দিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত